আজি মই আপোনালোকক মোৰ যাৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। এয়া মোৰ যা ৰুণু দেৱী হয়। তেওঁ ঘৰত আজৰি সময়ত কেনেকৈ ব্যস্ত থাকে সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে কি হয়, আমাৰ গাঁৱলীয়া তিৰোতাবিলাকে ঘৰত এনে নাথাকি বহুত কামত ব্যস্ত হৈ থাকে। আৰু যেনে আমাৰ ৰুণু, মই আৰু বহুত তিৰোতা এনেকুৱা আছে যে ঘৰত এনে কোনো নাথাকে, কিবা এটা কৰ্মত ব্যস্ত হৈ থাকে। এয়া দেখিছে আপোনালোকে আমাৰ ৰুণু এয়া ফুলৰ খেতি কৰিছে। ইয়াৰ গোলাপ ফুল কি সুন্দৰকৈ ইয়াতে ফুলি আছে, আপোনালোকে দেখিছে। এয়া ৰঙা গোলাপ হয়, খুব সুন্দৰ। আৰু মুঠতে ইয়াৰ ঘৰৰ সন্মুখতে এইবিলাক ফুল ফুলি আছে, খুব ধুনীয়া। আৰু সেয়াও ফুল আছে, ইয়াৰ তলত এইবিলাক ফুল দিছে, দেখিছে নহয়, খুব ধুনীয়া। মুঠৰ ওপৰত আৰু ঘৰৰ সন্মুখত এইদৰে যেতিয়া ফুলেৰে ভৰি থাকে তেতিয়া দেখিবলৈ খুব ধুনীয়া লাগে। এয়া ফুল ইয়াতেও আছে। আৰু এইবিলাক সকলো ফুলে আৰু তেওঁ ব্যস্ত, ঘৰত এনে নাথাকে, ব্যস্ত হৈ থাকে। বহুত ভাল লাগে আমাৰ এইদৰে ফুলৰ খেতি সন্মুখত থাকিলে। বহুত মানুহৰে আছে, তথাপিতো আমাৰ গাঁৱলীয়া তিৰোতাবিলাকৰ এইখিনি অভ্যাস আৰু বেছি। বহুত ভাল পায় এইদৰে খেতি কৰি পেলাই, নিজে নিজে কিছুমান কৰ্ম কৰি থাকে। আৰু এয়া আপোনালোকে দেখিছে, ইফালে বাৰীফালেও তেওঁ কিবা কিবি কৰি আছে। এয়া গেন্দে ফুল ৰুইছে, এয়া গেন্দে ফুল ৰুইছে, ইয়াতো এইবিলাক আছে, খুব ধুনীয়াকৈ ফুলি আছে, দেখিছে। আৰু এইফালে বেছি এয়া গেন্দে ফুল দেখিছে। এয়া তুমি নিজে কৰিছা, এইবিলাক নিজে কৰিছা? ক'ৰ পৰা এইবিলাক আনিছা? প্ৰতি বছৰে কৰোঁ। মানে কি আৰু ইয়াৰে ডালবিলাক কাটিং কৰি থৈ নিজে নিজে কৰা হয়নে? আৰু ইয়াতে পানী তুমি দিয়া, এইবিলাক তেওঁ নিজে কৰি আছে। আৰু এইবিলাকো কিবা এই পদিনা শাক কৰিছে, দেখিছে নহয়, ইয়াৰ পদিনা শাক খুব ধুনীয়া। আচলতে অকণমান এতিয়া মৰহি গৈছে, কাৰণ আজিকালি খৰালি দিনটো অকণমান মৰহি গ'ল। আৰু এয়া তেওঁ টেঙাৰ খেতি কৰিছে। মোৰ বাৰীৰ নিচিনাকৈ আচলতে তেওঁ এইবিলাক ফুল, টেঙা, এয়া পাণৰ গাছ, বহুত কিবা কিবি কৰিছে। মুঠতে বাৰীখনত সকলো খেতি আছে, দেখিবলৈ খুব ভাল লাগে। আৰু নিজেও ইয়াৰ পৰা কিছুমান বস্তু, ধৰক পাণখিনি কৰিছে, তেওঁ বেছি পেলাই 2 পইচা অৰ্জন কৰিব পাৰে। আৰু টেঙাবিলাক দেখিছে, এয়া টেঙা তেওঁ নিজে কৰিছে। আহাচোন ভাইটি, এয়া বাৰীৰ পিছফাল ভাগ হয় তেওঁৰ। গতিকে ইয়াতো তেওঁ এইবিলাক কৰিছে, নিজে কৰিছে। তুমি নিজে কৰিছা নহয়? এয়া এতিয়াও টেঙা লাগি আছে, চাওঁ টেঙাটো দেখুৱাই দিয়া। এয়া টেঙা এতিয়াও লাগি আছে, কিন্তু বহুতো মানুহৰ টেঙা আজৰি হৈ গ'ল, কিন্তু এতিয়াও আজৰি হোৱা নাই, লাগি আছে। আৰু এইবিলাকো ইয়াতো কৰিছে, ইয়াতে শাক কিবা কিবি দিছে, আৰু জলকীয়া দিছে, শাক দিছে, আৰু সেইবোৰো ফুল দেখিছে। চাৰিওফালে টেঙা, বগৰী গাছ, বহুত কিবা কিবি ফুলৰ গাছ, ফলৰ গাছ আছে। খুব ভাল লগা এটা বাৰীখন চায়ে ভাল লাগে, খুব ধুনীয়া। আৰু তুমি আজি ভিডিঅ' কৰি দেখুৱালোঁ ৰাইজক, তুমি কি ক'ব বিচাৰিবা? মোৰ ভালে লাগিছে, খুব ভাল লাগিছে। ভাল লাগিছে, বাইদেউক অনুসৰণ কৰিয়ে কৰা হৈছে এইবিলাক। আচলতে বহুত বাইদেউৰ সাহস পাই মই খুব আগবাঢ়ি গৈছোঁ। নামৰ পৰা, বিয়াৰ গানৰ পৰা মোৰ যা হ'লেও তাৰমানে আমাৰ বহুত মিল। মই নাম প্ৰসংগত বাইদেউ মোৰ ডাঙৰ যাটো আপোনাৰ বাইদেউৰ দৰে, আৰু মোৰ নিজৰ বাইদেউৰ দৰে। যা নাভাবি মই বাইদেউ বুলিয়ে ভাবি লওঁ, নিজৰ বাইদেউ বুলিয়ে ভাবি। আচলতে বহুত ভাল লাগে। আমি যদিও যাৰ সন্মান কৰোঁ, তেওঁৰ অনুসৰণ কৰিয়ে কৰোঁ। তেওঁ যিবিলাক কাম কৰিব কয় মই সেইবিলাকে কৰোঁ। তেওঁৰ কেতিয়াও মই বাধ্য নহয়, আৰু চবখিনি তেওঁৰ কাৰণে হয়। কিন্তু সেইটো মানিব লাগিব, কাৰণ মোক তেওঁ বহুত অনুসৰণ কৰে, আৰু যা হিচাপে মোক খুব ভাল পায় বুলি মই ভাবোঁ। এনেকুৱা মিল হয়তো বহুতৰে নাথাকে, কিন্তু আমাৰ বহুত মিল আছে। ক'ৰবালৈ যাবলৈ হ'লে তেওঁ মোক সোধে, নাইবা ময়ো তেওঁক সুধি পেলাই লৈ যাওঁ লগত। এনেকুৱা এটা আমাৰ মিলা প্ৰীতি। খুব ভাল লাগিল। তোমাকো আজি ৰাইজক দেখুৱালোঁ। তুমি ইমানখিনি কাম কৰি ঘৰত ব্যস্ত হৈ থাকা, হয়নে? খুব ভাল লাগে। তাৰ উপৰি ৰন্ধা বাঢ়া আৰু হাতৰ কামো বহুত কিবা কিবি কৰে, সেইবিলাকো জানে। গতিকে আজি মই আপোনালোকক এইখিনি দেখুৱালোঁ। তেওঁনো ঘৰত কি কৰি ব্যস্ত হৈ থাকে, এইটো বহুত ভাল লগা কথা। বহুত ভাল লাগে। আমাৰ গাঁৱৰ মহিলাখিনি এইদৰে ব্যস্ত হৈ থাকিলে কৰ্মত ভাল লাগে, আৰু মন চনো ভাল লাগে, হয়নে? মন চনো ভাল লাগে, মনটো শুদ্ধ হয়। ব্যস্ত হৈ থাকিলে ভাল লাগে, কাৰণ আমাৰ মনত তেতিয়া বাহিৰা কথা আহি নপৰে। আমি এইবিলাকতে ফূৰ্তি কৰি থাকোঁ। এইবিলাক কৰি খুব ভাল লগা এটা পৰিৱেশ, খুব সুন্দৰ। আজিলৈ এইখিনি দেখুৱালোঁ। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।